ব্লাউজখনৰ চিধা ছাইডটো হৈছে এই ছাইডটো আৰু এইটো তল কাপোৰটো মই ধুনীয়াকৈ ছাইজত কাটি লৈছোঁ। কাটি পেলাই এতিয়া দৰি এডালো লৈ আছোঁ আৰু ইয়াতে পিন আপ কৰি লৈছোঁ। যোনডাল দৰিডাল লৈছিলোঁ, দৰিডাল এনেকৈ ধুনীয়াকৈ এইফালেদি আমি তল কাপোৰৰ তলেদি ভৰাই দিছোঁ। এইফালেদি ভৰাই পেলাই ইয়াত ধুনীয়াকৈ আমি যেতিয়া চিলনিটো ইয়াত এনেকৈ লগাই দিম, চিলনিটো দিলে তেতিয়া ফিনিচিংটো বহুত বেছি ধুনীয়া হয়। একচুৱেলি ভিডিঅ'টো একেবাৰে নতুন বিগিনাৰ্ছবিলাকৰ কাৰণেহে হয়। আজিকালি যিহেতু চবেই মানে ঘৰতে চিলাই পিন্ধিছে আৰু বহুত ভাল কথা হয়, কাৰণ আজিকালি এখন ব্লাউজ চিলাবলৈ গ'লে একদম চিম্পল চিলাবলৈ গ'লেও 350 টকাকৈ লয়। সেইকাৰণে যিমান পাৰে নিজে ঘৰতে চিলাই পিন্ধাটোৱে সুবিধা আজৰি সময়ত। চবেইটোতো সময় নাপায় বাৰু, যোনবিলাকে ঘৰতে বহে আৰু তেওঁলোকৰ কাৰণে। আৰু মই ধুনীয়াকৈ ব্লাউজখন কাটি ল'লোঁ। এতিয়া চিলাই মেলি দেখুৱাই দিম দেই ফিনিচিংটো কেনেকুৱা হৈছে। দৰিডাল যোনডাল লৈছোঁ মই, এই যোনটো আমি জইন দিম, জইন দিয়াটোৰ পৰা ইয়ালৈকে 3 ইঞ্চ আছে। ক্লাইণ্টৰ সুবিধা অনুসৰি তাইৰ মই জোখটো লৈ লৈছিলোঁ, কিমান জোখত দিলে ভাল হ'ব বুলি। এতিয়া চিলাম। ডাবল চিলাই এটা দি দিব। গোটেই ৰাউণ্ডটো চিলাই ল'লোঁ এনেকৈ ধুনীয়াকৈ। ৰাউণ্ডকৈ চিলাই লোৱাৰ পাছত যোনটো নৰ্মেলি আমি কাট দিওঁ সৰু সৰুকৈ, কাটটো দি পেলাই লুটিয়াই দিম। লুটিয়াই দিয়াৰ পাছত ফিনিচিংটো বহুত বেছি ধুনীয়া হয়। এনেকৈ থাকিব। দেখুৱাম বাৰু মই ফিনিচিংটো। ব্লাউজখন চিলাই হৈ গ'ল। এইটো হয় দৰিটো। বহুত বেছি ধুনীয়া ফিনিচিং আহে এনেকৈ চিলালে। একেবাৰে বিগিনাৰ্ছবিলাকে যোনবিলাকে মানে ফিনিচিঙত চিলাব বিচাৰে তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। ব্লাউজ